প্ৰেজ দ্য লৰ্ড। আজি ঈশ্বৰক ধন্যবাদ দিছোঁ কিয়নো পুনৰাই আজি আমাক এটা সুযোগ আমালৈ আগবঢ়ালে ঈশ্বৰে তেওঁৰ বাক্য আজি আপোনালোক সকলৰ আগত বিলাবলৈ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু প্ৰেম প্ৰভু যীশুখ্ৰীষ্টৰ নামত জনাইছোঁ। আজি যিটো বাক্য আমি চাবলৈ বিচাৰিছোঁ এই বাক্যত আমি চাম প্ৰকাশিত বাক্য ৰেভেলেশ্যনৰ পৰা আমি চাম 22 নম্বৰ অধ্যায় 1, 2, 3 পদটোৰ কথা পঢ়িম। পাছে ঈশ্বৰ আৰু মেৰ পোৱালীৰ সেই সিংহাসনৰ পৰা ওলোৱা স্ফটিকৰ নিচিনা উজ্জ্বল জীৱন জলৰ নদী তাৰ আলিবাটৰ মাজত মুখ দেখুৱালে। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছিল। সেই বৃক্ষে বাৰ বেলি ফল উৎপন্ন কৰে, মাহে মাহে তাৰ ফল দিয়ে, আৰু সেই বৃক্ষৰ পাত হৈছে জাতিবিলাকৰ সুস্থ হ'বৰ কাৰণে। আৰু 3 নম্বৰ পদটো চাওক। আৰু কোনো হাও আৰু নহ'ব, কিন্তু তাৰ মাজত ঈশ্বৰ সেই মেৰ পোৱালীৰ সিংহাসন থাকিব। ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব। মই ইংৰাজীত পঢ়ি দিছোঁ, ইংলিছত পঢ়ি দিছোঁ। Revelation 22, 1 to 3. And he showed me a pure river of water of life, clear as crystal, proceeding from the throne of God and of the Lamb. In the middle of the streets and on either side of the river was a tree of life, which bore 12 fruits, each tree yielding its fruit every month. The leaves of the tree were for the healing of the nation. And number 3 it says, and there shall be no more curse, but the throne of God and of the Lamb shall be in it, and his servants shall serve him. ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰ আজি আশীৰ্বাদ থাকিব। আজি যিটো বিশেষ আজি মূল বিষয়ৰ ওপৰত কথালৈ ক'বলৈ বিচাৰিছোঁ সেইটো হ'ল 22 নম্বৰ 3 পদটো। আৰু কৈছে যে ইয়াতে আৰু কোনো হাও আৰু নহ'ব, হাও অভিশাপ। ইংলিছত no more curses, there will be no more curses। কোনো ধৰণৰ আৰু হাও বা অভিশাপ আমাৰ জীৱনত নাথাকিব বুলি কৈছে। এইটো কাৰ কথা কৈছে, কেতিয়া? আজি আমি চাম এতিয়া এইটো যিখন লিখিছে এইটো আমি দেখা পাওঁ ভৱিষ্যতৰ যিবিলাক মানে নতুন যি পৃথিৱী যেতিয়া হ'বগৈ, নতুন জেৰুজালেম যেতিয়া উৎপন্ন হ'ব, তেতিয়া আমি দেখা পাওঁ তাতো কোনো ধৰণৰ হাও বা অভিশাপ বোলা বস্তু পৃথিৱীত নাথাকিব সেই সময়ত। কিন্তু বৰ্তমান কালত আমাৰ কি, বৰ্তমান কালত ঈশ্বৰ থাকিব নেকি? আমি জানো যে প্ৰথম যেতিয়া ঈশ্বৰে যেতিয়া আমি দেখা পাওঁ যে পৃথিৱীত যেতিয়া পাপ সোমাল, ৰোমিঅৰ 5 নম্বৰ অধ্যায় যদি 12 নম্বৰ পদটো পঢ়োঁ, ৰোমিঅ 5 নম্বৰ অধ্যায় 12 নম্বৰ পদটো পঢ়োঁ, এইটো কি লিখিছে? পাপ কেনেকৈ সোমালে, অভিশাপ বা হাও কেনেকৈ পৃথিৱীত সোমালে আমি এইটো কথা চাওঁ। আগতে নাছিলে চব, আৰু আমি দেখা পাওঁ ভৱিষ্যতৰ কথা লেখা আছে সেইবিলাক নাথাকিব। ঠিক আছে বাৰু, বৰ্তমান আমি কি কৰিম? ইয়াত লিখিছে 5 নম্বৰ অধ্যায় 12 নম্বৰ পদটো, এটাকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গ'ল। এজন মানুহৰ পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰোঁতে সেই মৃত্যু সকলো মানুহ ব্যাপি গ'ল বুলি কৈছে। দুটা কথা হৈছে, পাপ আৰু মৃত্যু বোলা বস্তুটো এই জগতত সোমাল। এতিয়া আমি দেখা পাওঁ যে এতিয়া বৰ্তমান যেতিয়া আমি ক'বলৈ যাওঁ হাও বা অভিশাপ, এতিয়া বৰ্তমান আমাৰ বাবে এইবিলাক আমাক প্ৰভাৱ পেলাব পাৰিব নোৱাৰে আমাৰ জীৱনটো, বা আমাক কেনেদৰে তাক মানে আমাৰ জীৱনটো প্ৰভাৱ পেলায়, কিবা ধৰণৰ কিবা শক্তি আছে নেকি আমাৰ জীৱনত মানে প্ৰভাৱ পেলাবলৈ, এইটো বিষয়ে অলপ চাবলৈ বিচাৰিছোঁ। আমি দেখা পাওঁ যীশুখ্ৰীষ্টই মেইন অহাৰ কাৰণটোৱে হ'ল যে তেওঁ মানে যিবিলাক পাপ আমাৰ বিৰুদ্ধে লেখা আছিল, আমি যদি পঢ়ি চাওঁ গালাতিয়াৰ 3 নম্বৰ অধ্যায় 13 পদটো যদি আমি পঢ়ি চাওঁ, আমাৰ বুলি কি লিখিছে বুলি আমি চাওঁ। গালাতিয়াৰ 3 নম্বৰ অধ্যায়, গালাতিয়া 3 মই ইংলিছত পঢ়ি দিছোঁ, গালাতিয়ান 3:13 and 14 আমাৰ কি লেখা আছে? ইয়াত লেখা আছে, Christ has redeemed us from the curse of law, having become a curse for us, for it is written, cursed is everyone who hangs on a tree, that the blessing of Abraham might come upon the Gentiles in Christ Jesus, that we might receive the promises of the Spirit through faith. ইয়াত কি লিখিছে? আমি দেখা পাইছোঁ যে কি, যে আমাৰ যিটো মানে অভিশাপ, মই অসমীয়াতে পঢ়ি দিছোঁ, অসমীয়াত পঢ়ি দিম মই এতিয়া, এইটো যিটো লিখিছে। আৰু এটা কথা লেখা আছে, আমি কলচিয়াটো পঢ়োঁ বাৰু, কলচিয়াৰ 2 নম্বৰ অধ্যায় 14 পদটো পঢ়োঁ।
ইয়াত কি লেখা আছে ইয়াৰ লগত জড়িত আছে কলছিয়াৰ 2 নম্বৰ অধ্যায় কলছিয়ানছ 2:13-14 পৰা পঢ়িম আমি তোমালোকৰ অপৰাধ আৰু মাংসৰ অচুনতত মৃত যি তোমালোকক তেওঁৱে সৈতে ঈশ্বৰে জীয়ালে বাস্তৱিক আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে বুলি কৈছে আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল তাক মুচি পেলালে আৰু গজাল মাৰি ক্ৰুচত তাক দূৰ কৰিলে বুলি কৈছে ইংলিছত কৈছে যে কি 13-14 and you being dead in your trespasses and the uncircumcision of your flesh he has made alive together with him having forgiven your all trespasses having wiped out the handwritings of requirements that was against us which was contrary to us and he has taken it out of the way having nailed it to the cross কৈছে ক্ৰুচত গজাল মাৰি তাক দূৰ কৰিলে আকৌ ইয়াতে যি লেখা আছে গালাতিয়া 3 নম্বৰ অধ্যায় 13-14 আমি কি দেখা পাইছো যে কি ইয়াতে 13-14 কি বুলি কৈছে আমি যি দেখা পালো যে অব্ৰাহামৰ আশীৰ্বাদ যেন যীশুখ্ৰীষ্টৰ প্ৰজাতিবিলাকলৈ আহে আৰু আমি যেন তেওঁ অংগীকৃত আত্মা বিশ্বাসৰ পাওঁ এই কাৰণে খ্ৰীষ্টে বিধানৰ সাপৰ পৰা অভিশাপ আমাক মুক্ত কৰিলে আৰু তেওঁ আমাৰ কাৰণে সাপ স্বৰূপ হ'ল তেওঁ নিজে মানে সকলো ধৰণৰ অভিশাপ সাপ যিমান আছে সকলো তেওঁ লৈ ল'লে কিয়নো লিখা আছে যিজনক কাঠত কৰা হয় তেওঁ সাপগ্ৰস্ত তেওঁ নিজে গোটেইখিনি যীশুখ্ৰীষ্ট ল'লে বুলি কৈছে এতিয়া আমাৰ কথাটো হ'ল যিটো মই প্ৰথমতে পঢ়ি দিলোঁ প্ৰকাশিত বাক্য 22 নম্বৰ 3 পৰা যাতে কোনো ধৰণৰ মানে সাপ আৰু নাথাকিব বুলি কৈছে অভিশাপ বোলা বস্তু নাথাকিব কিন্তু বৰ্তমান কাৰণ আমাৰ কাৰণে কি হ'ব যীশুখ্ৰীষ্টৰ যিটো কথা লিখিছে ইয়াতে ইয়াৰ পৰা আমি গম পাওঁ যে আমাৰ বৰ্তমানো আমি সেই অভিশাপ সাপ বা হাওবিলাকৰ পৰা আমি আজি মুক্ত হৈছোঁ কাৰণ কেলৈ যীশুখ্ৰীষ্টই তেওঁ ক্ৰুচত তেওঁ কি কৰিলে সকলোবিলাক মানে তেওঁ ক্ৰুচত তেওঁ অৰা হ'ল বুলিছে কাঠত যিবিলাক কাঠত অৰা হয় তেওঁ সাপগ্ৰস্ত হৈ তেওঁ তাতে ক্ৰুচত তেওঁ নিজৰ মৃত্যুবৰণ কৰিছিলে আৰু আমি আমাৰ বিৰুদ্ধে যিবিলাক পাপ লেখা আছিলে সকলোবিলাক মচি পেলালে বুলি কৈছে তাৰমানে আমিও এতিয়া এই অভিশাপ যিবিলাক আছে জীৱনত সেইবিলাকৰ পৰা আমি মুক্ত পাব পাৰিম আৰু এটা পদ পঢ়িবলৈ বিচাৰিছোঁ ৰোমিঅ 8 নম্বৰ অধ্যায় 1-2 ৰোমিঅ 8 নম্বৰ অধ্যায় 1-2 Romans 8:1-2 এটা লেখা আছে ৰোমিঅ 8 নম্বৰ অধ্যায় 1-2 মই পঢ়ি দিছোঁ ইংলিছত অসমীয়াত পঢ়ি দিছোঁ এই কাৰণে যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডনীয় নাই কিয়নো খ্ৰীষ্ট যীশুত জীৱনৰ আত্মাৰ বিধানে মোক পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে ইয়াত লিখিছে There is therefore now no condemnation to those who are in Christ Jesus, who do not walk according to the flesh, but according to the Spirit. For the law of the Spirit of life in Christ, Jesus has made me free from the law of sin and death. দুটা বিধানৰ কথা লেখা আছে কি বিধানৰ কথা লেখা আছে যীশুখ্ৰীষ্টৰ জীৱনৰ আত্মাৰ বিধান এটা আৰু এটা হ'ল পাপ আৰু মৃত্যুৰ বিধান দুটা বিধান আছে এতিয়া আমাক কি কৰিলে পাপ আৰু মৃত্যুৰ বিধানৰ পৰা আমাক মুক্ত কৰিলে মই লগতে পঢ়ি দিছিলোঁ ৰোমিঅ 5 নম্বৰ অধ্যায় 12 নম্বৰত কি বুলি কৈছে আমি যিটো পদ পঢ়ি দিছিলোঁ সেইটো পদটো আকৌ পঢ়িছোঁ এতেকৈ যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোকে পাপ কৰা সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল এই চব পাপ আৰু মৃত্যুৰ বিধান আমি তাৰ অধীনত আছিলোঁ কিন্তু আমি দেখা পাওঁ যে এতিয়া আন এখন বিধান আহি গ'ল আৰু সেই বিধান কি যীশুখ্ৰীষ্টৰ জীৱনৰ আত্মাৰ বিধান কেনেকৈ আহিলে কেতিয়া পাৰিলে যিদিনাখন যীশুখ্ৰীষ্টৰ ক্ৰুচত তেওঁ মৰা হ'ল কাঠত যিজনৰ তেওঁ মানে সকলোবিলাক কাৰ্চ যিবিলাক অভিশাপ তেওঁ সকলোবিলাক ল'লে বুলি কৈছে তেওঁৰ নিজৰ ওপৰত ল'লে আৰু আমাক মুক্তি কৰিবলৈ আমাক কি কৰিলে আমাক মানে যিটো মানে পাপ আৰু মৃত্যুৰ বিধানৰ মুক্তি কৰি পিনে আমাক কি কৰিলে খ্ৰীষ্ট যীশুত জীৱনৰ আত্মাৰ বিধানৰ অধীনত আমাক লৈ আহিছে বুলি কৈছে তাৰমানে কি এতিয়া আমাৰ জীৱনৰ এনেধৰণৰ অভিশাপ বা সাপবিলাক আমাৰ জীৱনত থাকিব নোৱাৰে আমাৰ হাওবিলাক আমাৰ জীৱনত আহিবলৈ নোৱাৰে এতিয়া যে আমি ক'বলৈ বিচাৰি যাওঁ এই অভিশাপ কি বস্তু তাক যদি চাবলৈ যাওঁ আমি চাম কেইটামান পইণ্ট আজি চাবলৈ বিচাৰিছোঁ সেই পইণ্টবিলাক এটাকৈ চাবলৈ বিচাৰিছোঁ ধৰি লওক এতিয়া প্ৰথমে দেখাওঁ পাপটো হ'ল এটা অভিশাপ পাপ থাকিলে জীৱনৰ মানুহজনৰ আমি কি পাওঁ আমাৰ জীৱনত শান্তি নাথাকে বুলি কৈছে আমাৰ জীৱনত পাপেই সকলোৰ মূল বুলি কৈছে বেমাৰৰ গুৰিও
পাপ বহুত ভিতৰত থাকি গ'লে আমি দেখা পাওঁ আমি বহুত চেষ্টা কৰিলেও বেমাৰৰ পৰা মুক্তি পাবলৈ মুক্তি নাপাওঁ কাৰণ পাপটো ভিতৰত সোমাই আছে এইটো হ'ল এটা অভিশাপ বুলি কৈছে আকৌ মৃত্যুৰ কথাও লেখা আছে দুটা বস্তু মৃত্যুও হৈছিল বুলি কৈছে এতিয়া মই যদি ক'বলৈ অৱশ্যে আমি ক'বলৈ যীশুখ্ৰীষ্টৰ ক্ৰুচত অৰাৰ পিছত আমাৰ যিমানখন আমাৰ বিপক্ষে লেখা আছিলে মানে হাতে লিখা যিবিলাক মানে অপৰাধ লিখা আছিল তাক মুচি পেলালে বুলি কৈছে পাপবিলাক মুচি পেলালে কিন্তু মৃত্যুটো এতিয়াতো মানুহ মৰি আছে যিবিলাক যীশুখ্ৰীষ্টত বিশ্বাস কৰিছে যিবিলাক যীশুখ্ৰীষ্টৰ আত্মাৰ জীৱনৰ আত্মাৰ বিধানৰ দল আছে তথাপি তেওঁলোক মৰিছে কিন্তু এটা পাৰ্থক্য আছে মই ইয়াক যেতিয়া ভালকৈ পঢ়ি বুজিবলৈ চেষ্টা কৰিলোঁ এটা ঈশ্বৰ মোক দেখালে কি যে এতিয়া আগৰ নিচিনাকৈ আমি কি আগতে যেনেকৈ আছিলে মৃত্যুৰ মানে শক্তিয়ে মৃত্যুৰ বান্ধোনে আমাক বান্ধি পেলাইছে মই এটা পদ পঢ়িবলৈ বিচাৰিছোঁ ইব্ৰী 2 নম্বৰ অধ্যায় 13-14 বিলাক পঢ়িবলৈ 14 হিব্ৰু 2:14 and 15 আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱা মৃত্যুৰ পৰাক্ৰম থকাটো কাৰ কথা কৈছে মৃত্যুৰ পৰাক্ৰম ছয়তান অৰ্থাৎ ছয়তানৰ মৃত্যুৰ পৰাক্ৰম শক্তি আছে তাক মৃত্যুৰ দ্বাৰা অকৰ্মণ কৰিবলৈ সম্পূৰ্ণৰূপে তাৰ শক্তিক মৃত্যুৰ শক্তিটোক ধ্বংস কৰিবলৈ মানে সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ দিন আছিল মানে মৃত্যু এনেকুৱা বস্তু এটা মানে আমাক মানে দাসত্ব ৰূপত আমাক বান্ধোন ৰাখি থৈ বুলি কৈছে বান্ধোন এটা আছে বুলি কৈছে আৰু আমি তাৰ অধীনৰ দাসত্ব তাৰ দাস হৈ আমি মৃত্যুৰ ভয় খাই আমি জীৱন কটাই থাকিম আৰু বাইবেলে কি হৈছে তেওঁবিলাকক মুক্ত কৰিবলৈ তেওঁ নিজে একেদৰে সেই উভয়ৰ ভাগি হ'ল যীশুখ্ৰীষ্টই যেতিয়া ক্ৰুচত যেতিয়া তেওঁ সম্পূৰ্ণৰূপে যেতিয়া কাঠত যেতিয়া অৰা হ'ল ক্ৰুচত যেতিয়া মৃত্যু হ'ল তেওঁ আন এটা কাম কিটো কৰিলে বুলি কৈছে যে কি মৃত্যু বোলা বস্তুটোক সম্পূৰ্ণ অকৰ্মণ্য কৰি পেলালে বুলি কৈছে হিব্ৰু 2:13 and 14 যদি পঢ়ি চাওঁ ইয়াত লেখা আছে 2:13 and 14 হিব্ৰু 2:13 and 14 ইয়াত লেখা আছে in as 14 লেখা আছে in as much as the children have partaken of the flesh and blood he himself likewise shared the same through death he might destroy him with the power of death that is the devil and release those who fear through the fear of death were all their lifetime subject to bondage তেওঁলোকে কি আছিলে তেওঁলোক বান্ধোনত আছে বুলি কৈছে এই দুটা বস্তু পাপটো পৰিষ্কাৰ হৈ যীশুখ্ৰীষ্ট তেজ দিলে পাপটো সম্পূৰ্ণৰূপে আমাৰ ভিতৰৰ পৰা পৰিষ্কাৰ হৈছে এটা আমি পৰিষ্কাৰ হ'বই লাগিব এইটো এটা মানে হাও হয় এইটো এটা অভিশাপ হয় সেইটো যিমান দিনত থাকিব তাৰ পৰা আমি কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ পৰা আমি পাব নোৱাৰিম তাৰ পৰা বঞ্চিত হৈ থাকিব কিন্তু আৰু এটা কথা হৈছে মৃত্যুৰ দাসত্ব চুপৰত বান্ধোন আছোঁ তাৰমানে কি বুজাইছে যে এতিয়া আমি যিবিলাক যীশুখ্ৰীষ্টক বিশ্বাস কৰিলোঁ হয় আমাৰ দেহৰ অন্ত হ'ব কিন্তু আমি মৃত্যুক দেখা নাপাম কেনেকৈ হ'ব পাৰে কথা মই এটা পদ পঢ়ি গৈছোঁ পাচনি ক্ৰমৰ 7 নম্বৰ অধ্যায় Acts 7:50 আপুনি পঢ়িব ইংলিছতো মই অসমীয়াত পঢ়ি দিছোঁ 7:55 পৰা মই যদি পঢ়ি চাওঁ কি লেখা আছে এইটো এটা কাহিনী লেখা আছিলে ষ্টিফেন বোলা এজন যীশুখ্ৰীষ্টৰ শিষ্য আছে তেওঁ অসমত প্ৰচাৰ কৰিব যাওঁতে তেওঁ কি কৰিছিলে তেওঁ বোলে লোকবিলাকে শিল দলিয়াই তেওঁক মানে সম্পূৰ্ণৰূপে তেওঁক মানে মাৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু তেওঁ মৰুমুৰি গাত মানে শিল পৰিছে আৰু ছাল বাকলি এৰাই গৈছে তেওঁ বহুত কষ্ট পাইছে এইখিনি সময়ত কিন্তু এনে এটা সময়ত তেওঁ কি কথা কৈছিলে আমি দেখা পাম এতিয়া পাচনি কৰ্ম Acts 7:54 পৰা পঢ়িম এই কথা শুনি তেওঁবিলাকৰ হৃদয় ক্ৰোধেৰে প্ৰজ্বলিত হ'ল আৰু তেওঁবিলাকৰ দাঁত কৰিছে মানে কি যিবিলাক লোকে শুনি আছিলে ফৰিচী সদুকি যিবিলাক শুনি আছে তেওঁলোকে খুব খং কৰিলে তেওঁৰ প্ৰচাৰৰ কথাটো শুনি কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ প্ৰতাপ আৰু ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীচুক দেখি ক'লে চোৱা স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰ ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছে কি দেখা পালে তেওঁ মৃত্যুৰ সময়ত ইমান পাথৰ চাথৰ মৰাৰ পাছত তেওঁ এইখিনি সময়ত মানে মৰু অৱস্থা আছে তেতিয়া তেওঁ ওপৰলৈ চাইছে স্বৰ্গৰ ওপৰলৈ চাইছে বুলি কৈছে তেতিয়া কি দেখা পালে ঈশ্বৰৰ শক্তি দেখা পালে ঈশ্বৰৰ প্ৰতাপ আৰু ঈশ্বৰৰ সোঁফালে যীশুখ্ৰীষ্টক দেখা পালে বুলি কৈছে থিয় হৈ থকা দেখা পাইছে আৰু 56 নম্বৰ পদত কৈছে চোৱা স্বৰ্গৰ দুৱাৰ মুকলি হোৱা কৈছে যে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখা পাইছে আৰু মানুহৰ পুত্ৰ ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছো বুলি তাৰমানে কি দেখা পালে তেওঁ জীৱন দেখা পালে এইটোৱেই আচল তাৰ নিগূঢ়ত্ব আমি মৃত্যুৰ পৰা এতিয়া মৃত্যুৰ যিটো অভিশাপ আছিলে তাক আমাৰ বান্ধোন লাগে আমি কি দেখা পাম
জীৱন দেখা পাম, যেনেকৈ ষ্টিফেনে জীৱন দেখা পাইছে। আমি মৃত্যুক দেখা নাপাওঁ। আমাৰ দেহৰ অন্ত হ'ব, আমাৰ মৃত্যু হ'ব, মানে যেতিয়ালৈকে আমি পৃথিৱীৰ পৰা আমাৰ বিদায় হ'ব, কিন্তু আমি মৃত্যু বোলা বস্তুত আমি দেখা নাপাওঁ বুলি কৈছে। এইটোৱে কৈছে এটা মানে কি এটা অভিশাপ আমাৰ জীৱনত আছে, কিন্তু তাৰ পৰা এতিয়া মুক্ত কৰিছে। কিন্তু আমি এতিয়া ভয়েৰে আমাৰ মৃত্যুৰ ওপৰত আমি চলি থাকিব নালাগে বুলি কৈছে। এইটো এটা কি, এইটো এটা হ'ল অভিশাপ বুলি কৈছে। তাৰ উপৰি কি কি অভিশাপবিলাক আছে আমাৰ জীৱনত? আমি দেখা পাইছোঁ যে দৰিদ্ৰতাও এটা মানে কি আমি দেখা পাওঁ বহু সময়ত কিছুমান মানে এটা আমি দেখা পাওঁ এই অভিশাপবিলাকৰ ভিতৰতে পৰে। অৱশ্যে আমি জানো মাজে মাজে আমি বহুত কষ্টৰ মাজেদি যাব লাগিব, পৰীক্ষাৰ মাজেদি যাব লাগিব। পৌলে যেনেকৈ গৈছিলে 4 নম্বৰ অধ্যায় ফিলিপিয়া 4 নম্বৰ অধ্যায় ইয়াত লেখা আছে 11 পৰা যদি মই পঢ়ি চাওঁ, এই কথাষাৰ বেলেগ বস্তু আৰু যিটো মানে ঐশ্বৰিক যিটো আশীৰ্বাদ সেইটোৰ লগত আমি তুলনা কৰি চাব লাগিব যে কি বুজাইছে ইয়াতে। আমি চাওঁ ফিলিপিয়া 4 নম্বৰ অধ্যায় 11 নম্বৰ চাওক। নাটনিৰ বিষয়ে যে মই এই কথা কৈছোঁ সেয়ে নহয়, কিয়নো যিকোনো অৱস্থাতে নাথাকোঁ মই তাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই সৰু হৈ থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈকো জানো, আৰু এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হ'বলৈ আৰু ক্ষুদিত হ'বলৈ, উপচয় ভোগ আৰু কৰিবলৈ অভাৱত থাকিবলৈ মই শিক্ষিত হ'লো বুলি কৈছে। উপচয় ভোগ কৰিবলৈ শিকিলে আৰু অভাৱত থাকিবলৈও তেওঁ শিক্ষিত হ'ল বুলি দুটা কথা লেখা আছে। আমি যদি চাবলৈ যাওঁ বাইবেলৰ মতে চাবলৈ যাওঁ, যদি পাচনি ক্ৰম যদি পঢ়ি চাওঁ, পাচনি ক্ৰম নহয় গীতমালাৰ 112 নম্বৰ অধ্যায় 3 নম্বৰ পদটো আমি যদি পঢ়ি চাওঁ, ইয়াতে কি লেখা আছে? তাৰ ঘৰত মানে ধাৰ্মিক লোকৰ ঘৰত ধন আৰু ঐশ্বৰ্য আছে বুলি কৈছে, আৰু তাৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। আমি দেখা পাওঁ এইটো হ'ল ঈশ্বৰৰ আশীৰ্বাদ। আকৌ যদি পদটা পঢ়ি চাওঁ, আমি যদি পদটা পঢ়ি চাওঁ লেখা আছে এইটোত হিতুপদেশৰ 15 নম্বৰ অধ্যায় 6 পৰা 8 পঢ়ি চাওঁ যদি, ইয়াতে কি লেখা আছে? 6 পদটো পঢ়ি 15:6 Proverbs 15:6 ধাৰ্মিকৰ ঘৰ বহু ধনৰ ভঁৰাল, কিন্তু দুষ্টৰ উপাৰ্জন ক্লেশযুক্ত। ইংলিছত পঢ়ি দিছোঁ Proverbs 15:6 কি লেখা আছে আপুনি চাওক। এইটো আমি যদি পঢ়ি চাওঁ, আমি যদি প্ৰকৃত ভালদৰে চাবলৈ যাওঁ, ঈশ্বৰৰ পদটো হ'ল আশীৰ্বাদ পাত্ৰ পদ, আশীৰ্বাদৰ ৰাস্তা হয় বুলি কৈছে। ইয়াতে লিখিছে, আমি যদি পঢ়ি চাওঁ 15 নম্বৰ অধ্যায় 6 নম্বৰ, ইন দ্য হাউচ অফ দ্য ৰাইচাছ দেয়াৰ ইজ মাচ ট্ৰেজাৰ, বাট দ্য ৰেভিনিউ অফ দ্য উইকেড ইজ ট্ৰাবল বুলি কৈছে Proverbs 15:6। আৰু সেইকাৰণে আমি দেখা পাওঁ আৰু কেইটামান যদি পদ পঢ়োঁ, ইয়াতো লেখা আছে যদি আমি দেখা পাওঁ হিতুপদেশৰ Proverbs 3:16 এই কথাষাৰ লেখা আছে। আমি কি দেখা পাইছোঁ ইয়াতে? হিতুপদেশ Proverbs 3:16 ইয়াত লেখা আছে কি আপুনি চাওক। এইটো Proverbs 3:16 সেই প্ৰজ্ঞাৰ সুমতে দীৰ্ঘায়ু আৰু বাহঁতে ধন আৰু সন্মান আছে বুলি কৈছে। ধন আছে বুলি কৈছে। আৰু সেই গতিকে আমি দেখা পাওঁ যে কি ঈশ্বৰৰ যিটো ৰাস্তা আশীৰ্বাদৰ ৰাস্তা হয়, তাতে কোনো অভিশাপ বোলা বস্তুটো নাথাকে বুলি কৈছে। এতিয়া দৰিদ্ৰতা যদি ভালকৈ চাবলৈ যাওঁ, দৰিদ্ৰতা এটা বস্তু হয় যে এইটো হাও বা অভিশাপৰ ভিতৰতে পৰে। কিন্তু মাজে মাজে আমাৰ জীৱনত যেনেকৈ পৌলে খুব কষ্ট ভুগিছিলে, যেনেকৈ ফিলিপিয়াত লেখা আছে 4 নম্বৰ যিটো পদ পঢ়ি দিছিলোঁ 4:11 যে 4:11-12 কি কৈছে? জানো কৈছে এক বিষয়কীয় সকলো বিষয়তে 12 নম্বৰ পদটোত তৃপ্ত হ'বলৈ আৰু ক্ষুদিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লো। ঈশ্বৰে তেওঁ বনাইছিলে বুলি কৈছে। মাজে মাজে আমাৰ জীৱনত কষ্টৰ মাজতে আমাৰ নাটনি হ'ব লাগিব। আমাৰ অৱস্থাত সকলো বিভিন্ন ধৰণৰ অৱস্থা আমাৰ জীৱনত আহিব, ভালো থাকিব বেয়াও থাকিব, তাৰ মাজেদি আমি যাব লাগিব। আৰু কিন্তু আমি দেখা যে মই সৰু হৈ থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈ শিকিছোঁ বুলি কৈছে। ঈশ্বৰে আমাৰ কিছুমান পথত চলায়। আৰু এক বিশেষকৈ সকলো বিষয়ত তৃপ্ত হ'বলৈ, ক্ষুদিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লো বুলি কৈছে। মাজে মাজে অভাৱ হ'ব ঈশ্বৰৰ যেতিয়া আমাৰ ৰাস্তাত চলায়, কিন্তু যিটো আল্টিমেট গ'ল, যিটো আমি তাৰ পাছত যিটো আমাৰ ফল ঈশ্বৰ থকাটো আমি দেখা পাওঁ আশীৰ্বাদৰ ফল। কোনো ধৰণৰ তাতে কি নাথাকে বুলি কৈছে, তাতে কোনো ধৰণৰ অভিশাপ বোলা বস্তু নাথাকে। তাৰমানে ঈশ্বৰে আমাক উভৈনদী আমাক মানে সম্পূৰ্ণৰূপে ঈশ্বৰে আমাক মানে আশীৰ্বাদ কৰিব, আমাৰ ধন ঐশ্বৰ্যই আমি দিব বুলি কৈছে। আমি চলিব। তাৰপিছত আমি দেখা পাইছোঁ যে অভিশাপৰ ভিতৰত কি হ'ব? আমি দেখা ভয় বোলা বস্তুটো এটা কি হয়? ভয় বোলা বস্তুটো এটা অভিশাপৰ ভিতৰতে পৰে।
ফিয়াৰ আমি বহুত আমাৰ ভয় খাওঁ ভৱিষ্যত আমাৰ কি হ'ব ভৱিষ্যত আমাৰ কি নহয় এইটো আমাৰ সকলোৰে ভয় মোৰ ল'ৰা ছোৱালীৰ কি হ'ব মোৰ কালি পৰি কি হ'ব বহুতৰ ভয় কিন্তু ঈশ্বৰ কৈছে তুমি কেলেই ভয় কৰিছা মোক যদি বিশ্বাস কৰিছা ভয় কৰিব নালাগে আৰু এই ভয় থকাৰ কাৰণে বহুত আমাৰ ঈশ্বৰৰ ঈশ্বৰৰ যিটো আশীৰ্বাদৰ পৰা আমি বঞ্চিত হৈ থাকোঁ বাইবেলত লিখিছে যে জেৰেমিয়া 39 নম্বৰ অধ্যায় আমি যদি পদটা পঢ়ি চাওঁ ইয়াত লেখা আছে জেৰেমিয়া 39 নম্বৰ অধ্যায় 18 নম্বৰ পদটো পঢ়ি চাওঁ কি লিখিছে ইয়াত লেখা আছে যে কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম প্ৰভু কৈছে মই তোমাক উদ্ধাৰ কৰিম তুমি তৰোৱালত পতিত নহবা কিন্তু তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা বুলি কৈছে আকৌ পাব কাৰণ জিহুৱাই কৈছে তুমি মোক বিশ্বাস কৰিলে মই পঢ়ি দিছোঁ ইংলিছতো জেৰেমিয়া 38:19 ইয়াত কি লিখিছে চাওক 38:19 38:18 পঢ়ি দিছোঁ 39:18 লেখা আছে For I will surely deliver you, and you shall not fall by the sword, but your life shall be as a prize to you, because you have put your trust in me, says the Lord. আমাৰ জীৱনটো মানে কি পুনৰাই আমি মানে এটা মানে পুৰস্কাৰ হিচাপে পাম বুলি কৈছে লাভ কৰিম কেলে কাৰণ জিহুৱাই কৈছে তুমি মোক বিশ্বাস কৰা তাৰমানে আজি আমাৰ মেইন কথাটো হ'ল তেওঁৰ ওপৰত ভৰসা কৰিব লাগিব বুলি কৈছে ভয়ৰ ক্ষেত্ৰত যেতিয়া আমাৰ জীৱনত আহে তেওঁৰ ওপৰত ভৰসা কৰিব এইটো ঈশ্বৰ আমাক এইটো বিচাৰিছে যে আমি সম্পূৰ্ণৰূপে লাহে লাহে তেওঁৰ ওপৰত ভৰসা কৰি চলোৱাটো বিচাৰিছে বিশ্বাস কৰি চলোৱাটো বাক্যবিলাক বিশ্বাস কৰিবলৈ বিশ্বাস কৰি চলাটো ঈশ্বৰে বহুত বিচাৰিছে বুলি কৈছে কাৰণ আমি দেখা পাইছোঁ যে ঈশ্বৰে যেতিয়া আমাক মানে কি আমাক যেতিয়া আশীৰ্বাদ কৰে সেই পথেৰে আমাৰ আশীৰ্বাদ লৈছিলে তেওঁ আমাৰ জীৱনৰ পৰা কি হ'ব আমাৰ যেতিয়া সাহ অভিশাপে আমাক যাবলৈ আৰু এটা পথ পঢ়িবলৈ বিচাৰিছোঁ Psalm 58:11 গীতমালাৰ 58 নম্বৰ অধ্যায় 11 নম্বৰ পদটো পঢ়িছোঁ ইয়াতে কৈছে যে তাতে মানুহে ক'ব অৱশ্যে ধাৰ্মিকজনে সুফল পায় ঈশ্বৰ বাস্তৱিক পৃথিৱীত বিচাৰহাতক ঈশ্বৰ আছে বুলি কৈছে আপুনি দেখা পাওঁ সুফল পায় বুলি ধাৰ্মিকজনে ক'ব ইংলিছত পঢ়ি দিছোঁ মই Psalm 58:11 কি লিখিছে চাওক এইটো Psalm 58:11 58:11 So then man will say surely there is a reward for the righteous surely he is God who judges in the earth কৈছে মানে ধাৰ্মিকবিলাকৰ মানে পুৰস্কাৰ আছে বুলি কৈছে আমাৰ পুৰস্কাৰ আছে বুলি কৈছে আমি পুৰস্কাৰ পাম আমি যদি বিশ্বাসত থাকোঁ আৰু সেইকাৰণে আজি ঈশ্বৰে এইটোও বিচাৰিছে যে আমাৰ যিবিলাক ভয় এটা হ'ল অভিশাপৰ ভিতৰতে পৰে সাৱৰ ভিতৰতে পৰে কিন্তু সেইটো আমাৰ জীৱনৰ পৰা দূৰ হ'ব লাগিব ভৱিষ্যতৰ কাৰণে ভয় আমাৰ জীৱনৰ কাৰণে ভয় কাইলৈৰ কাৰণে ভয় আমাৰ সকলো সময়তে ভয় কৰি থাকি জীৱনত আমি চলিলে আমি ঈশ্বৰৰ বিশ্বাস কৰাটো আমাৰ কি লাভ হ'ব আমি যে ঈশ্বৰক বিশ্বাসেই কৰিব পৰা নাই যীশু খ্ৰীষ্টৰ বাক্য যদি বিশ্বাসেই কৰিব পৰা নাই তেনেহ'লে আমি অভিশাপৰ মাজতে সেইকাৰণে ইয়াৰ পৰা মুক্ত পাবলৈ আমি তেওঁৰ বাক্য তেওঁ যিবিলাক কৰ্ম কৰি গ'ল তাৰ ওপৰত বিশ্বাস কৰি গ'লে কোনো ধৰণৰ সাও আমাৰ জীৱনত আৰু কাম কৰিব নোৱাৰে বুলি কৈছে আমি দেখা পাওঁ মাজে মাজে আমাৰ জীৱনটো খুব উলটুকুল হৈ যায় খুব খেলি মেলি হৈ যায় আমাৰ কিবা এটা হৈ গ'লে ফটকৈ আমি ভয় খাওঁ আমাৰ স্থিৰতা আমাৰ হেৰাই যায় আমি স্থিৰ হ'ব নোৱাৰোঁ আৰু কি হ'ল আমি বহুত সময়ত আমি তেনেকুৱা সময়ত আমি আমাৰ বিশ্বাসো হেৰাই পেলাওঁ কিন্তু বাইবেলে কৈছে যে কি আৰু এটা কথা লিখিছে মই এটা পদ কৈ দিব বিচাৰিছোঁ 3 নম্বৰ অধ্যায় ছফনিয়া 3 নম্বৰ অধ্যায় মই এইটো পদ পঢ়িবলৈ বিচাৰিছোঁ ছফনিয়াৰ 3 নম্বৰ অধ্যায় 12 নম্বৰ পদ জেফনিয়া 3:12 মই এই পদটো পঢ়িবলৈ বিচাৰিছোঁ কাৰণ ইয়াতে কথা লেখা আছে কেনেকৈ আমাক ঈশ্বৰে শান্ত কৰিব পাৰে অৱশ্যে আমাৰ জীৱনত বহুতো ধৰণৰ চিন্তা আহে চিন্তা নহয় আমাৰ জীৱনত চিন্তা আহিব চিন্তা আমি বহুতো মানুহৰ জীৱনটোৱে চিন্তাৰে পৰিপূৰ্ণ কিন্তু আমি দেখা পাইছোঁ কি ইয়াতে কি লেখা আছে আপুনি চাওক যে ছফনিয়াত মই পঢ়ি দিছোঁ ছফনিয়া 3 নম্বৰ অধ্যায় 17 নম্বৰ পদটো ইয়াতে কি লেখা আছে মই এটা পদ পঢ়ি দিছোঁ The Lord your God in your midst, the mighty one will save. He will rejoice over you with gladness. He will quiet you with his love. আমাক মানে কি কৰিব স্থিৰ কৰিব ঠাণ্ডা কৰিব আমাক কি কৰিব আমাক মানে সম্পূৰ্ণৰূপে মানে ষ্টেডি হ'বলৈ মানে আমাক কুগুল টুকুল নহ'বলৈ আমাক কি কৰিব প্ৰেমে আমাক সহায় কৰিব বুলি কৈছে যিটো বাক্য 17 নম্বৰ পদ তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ মাজত আছে তেওঁ ত্ৰাণকৰ্তা বীৰ তেওঁ আনন্দেৰে তোমাৰ বিষয়ে উল্লাস কৰিব নিজ স্নেহত মনে মনে থাকিব বুলি কৈছে তাৰমানে কি কৈছে আৰু গান গাই তোমাৰ বিষয়ে আনন্দ কৰিব নিজ স্নেহত মাতি কৈছে সি তেওঁ মানে তেওঁৰ প্ৰেমৰ দ্বাৰা আমাক ধৰি ৰাখিব বুলি কৈছে আৰু যদি ধৰি ৰাখে তেতিয়া আমি সম্পূৰ্ণৰূপে থিৰে থাকিব পাৰিম বুলি কৈছে আমি ষ্টেডি হৈ থাকিব পাৰিম আমি কোনো ধৰণৰ মানে উগুল টুগুল নহয় আমাৰ জীৱন সেইটো ঈশ্বৰে বিচাৰিছে
আজি আমাৰ জীৱনটো যদি স্থিৰতা নাই, আমি অস্থিৰ যদি, সেইটো এটা মানে অভিশাপৰ ভিতৰতে পৰে বুলি কৈছে। সেইকাৰণে আমি ইয়াৰ যোগেদি আমি ঈশ্বৰৰ মানে কি ঈশ্বৰৰ আশীৰ্বাদবিলাক আমি পাবলৈ আমি বিশ্বাস কৰাৰ চেষ্টা কৰিব লাগে। আজি যেনে মনুষ্য যে আমাৰ জীৱনত বহুতো চিন্তা থাকে, চিন্তা নথকা নহয়, আমাৰ চিন্তা থাকে, কিন্তু আমি তেনেকুৱা সময়ত আমি কি কৰিম? ঈশ্বৰে কিছুমান উপায় দিছে। আমাৰ এই চিন্তা, বেছি চিন্তা কৰাটো এটা অভিশাপৰ ভিতৰতে পৰে বুলি কৈছে। এইটো এটা অভিশাপৰ চিন বুলি কৈছে, সাহৰ চিন বুলি কৈছে। কিন্তু বাইবেলত কি কৈছে আমি চাওঁ, আমি চিন্তা নকৰাকৈ থাকিব নোৱাৰোঁ। কোনে এনেকৈ চিন্তা নকৰাকৈ থাকিব নোৱাৰে? পাৰে, নোৱাৰে। কিন্তু বাইবেলত এটা উপায় দিছে। আমি যদি পঢ়ি চাওঁ ফিলিপিয়া 4 নম্বৰ অধ্যায় 6 নম্বৰ পদ, এনে কি কৈছে? তোমালোকে একোকে চিন্তা নকৰিবা। ঠিক আছে বাৰু, নকৰোঁ, কিন্তু সকলো বিষয়ত তোমালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনে ঈশ্বৰৰ আগত জনোৱা হওক বুলি কৈছে। কিন্তু আমাৰ চিন্তাবিলাক, এইটো কৈছে চিন্তা নকৰাকৈ থাকিব নোৱাৰোঁ তাৰমানে, কিন্তু কৈছে এই চিন্তাবিলাক লৈ পিনে আমি তেওঁৰ ওচৰলৈ আহিব লাগে আৰু সকলোবিলাক ধন্যবাদযুক্ত প্ৰাৰ্থনা তেওঁৰ নিবেদনে তেওঁ জনাবলৈ, আমি ইণ্টাৰচেড কৰিব যে আমাৰ এই ধৰণৰ চিন্তা হৈ আছে, তেওঁক জনাব লাগিব বুলি কৈছে। তাতে সকলো বুদ্ধিকৈ উত্তম যীশুৰ হক শান্তি, এই যীশুখ্ৰীষ্টক তোমালোকৰ হৃদয়ৰ মতিক পহৰা দিবা। আজি ডাঙৰ জেগাতে গণ্ডগোল হৈ আছে। এতিয়া আমি দেখা পাওঁ একদম চাৰিওফালে হুলস্থুল, কাৰোবাৰ ঘৰ জ্বলিছে, গাড়ী জ্বলিছে, কিবা জ্বলিছে। তেতিয়া কি হয় আমি দেখা পাওঁ, তেতিয়ালৈকে আমাৰ চিন্তা হৈ থাকে। কিন্তু তাৰপিছত যেতিয়া আমি দেখাওঁ যে যেতিয়া গভৰ্ণমেণ্টে যেতিয়া তেওঁলোকৰ পুলিচ ফ'ৰ্চ বা অন্যান্য যিবিলাক ফ'ৰ্চ যেতিয়া পঠাই দিয়ে, যেতিয়া তেওঁলোকে আহি পিনে পহৰা দি দিয়ে, পহৰা দিয়াৰ লগে লগে আমাৰ চিন্তাটো নাইকিয়া হৈ যাব, এতিয়া ঠিক হৈ যাব বুলি আমি জানো। ঠিক তেনেকৈ বাইবেলত কৈছে যে কি, তাতে সকলো বুদ্ধিতকৈ উত্তম ঈশ্বৰৰ শান্তি, ঈশ্বৰৰ শান্তি, সেই যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয়ৰ মতিক পহৰা দিব। আমাৰ হৃদয় আৰু মতিকে পহৰা দিব, শান্তিৰে আৱৰি ধৰিব। তেতিয়া আমি চিন্তা কৰিব, এই বাক্যবিলাকৰ ওপৰত ভৰসা কৰিব পাৰিব। আজি আমাৰ ঈশ্বৰৰ যিটো জীৱন দিছে, এটা আশীৰ্বাদ পাত্ৰৰ জীৱন। যেনেকৈ মই পঢ়িছিলোঁ, আজি মই পুনৰাই পঢ়িব বিচাৰিছোঁ গালাটীয়া 3 নম্বৰ অধ্যায় 13-14 পঢ়িব লৈছোঁ। অব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দৰে প্ৰজাতিবিলাক আহে, যেনে অব্ৰাহামৰ যিবিলাক আশীৰ্বাদ ডাঙৰ ডাঙৰ আশীৰ্বাদ আমালৈ যেন আহে, আমি যেন অংগীকৃত আত্মাৰ বিশ্বাসৰ দ্বাৰাই পাওঁ। আৰু তাকে এই কাৰণে কি কৰিলে? যীশুখ্ৰীষ্টে বিধানৰ সাপৰ পৰা আমাক মুক্ত কৰিলে। তেওঁ আমাৰ কাৰণে সাপ স্বৰূপ হ'ল। লিখা আছে, যিজনক কাঠত অৰা হয় তেওঁ সাপগ্ৰস্ত। আজি ঈশ্বৰে আমাক মুক্তি কৰিলে। এতিয়া আমি তাৰ আণ্ডাৰত নাই, তাৰ অধীনত নাই। এতিয়া মই যিটো বাক্য পঢ়ি দিছিলোঁ ৰোমিও 8 নম্বৰ অধ্যায় 2 নম্বৰ পদটোত, এতিয়া আমি ক'ৰ অধীনত আছোঁ? এইটো বৰ্তমান আমি এতিয়া খ্ৰীষ্ট যীশুৰ জীৱনৰ আত্মাৰ বিধানৰ অধীনত আছোঁ, পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত। সেইকাৰণে ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত আহিব পাৰে। আৰু 22 নম্বৰ অধ্যায় যিটো প্ৰকাশিত 3 নম্বৰ পদত কি বুলি কৈছে? এইটো লিখা আছে যে আৰু কোনো সাহস নহ'ব, কিন্তু তাৰ মাজত ঈশ্বৰ আৰু তেওঁৰ মেৰপলে সিংহাসন থাকিব। তাৰমানে কি? আমি সিংহাসন, ঈশ্বৰৰ সিংহাসন থকা জেগাত কোনো ধৰণৰ অভিশাপ থাকিব নোৱাৰে। তাৰমানে কি? আমি নিজ নিজ ঘৰত, নিজ নিজ মণ্ডলী ঈশ্বৰৰ যিটো নৈবদ্য স্থান, আমি তাক মানে গঢ়ি তুলিবলৈ, তাৰমানে কি? প্ৰাৰ্থনাৰ যোগেদি, আমি ফাষ্টিঙৰ যোগেদি আমি তাক গঢ়ি তুলিলে ঈশ্বৰৰ আশীৰ্বাদ আমাৰ ঘৰলৈ আহিব বুলি কৈছে, আমাৰ জীৱনলৈ আহিব। ঈশ্বৰৰ বাক্যৰ ঈশ্বৰৰ আশীৰ্বাদ থাকিব। আজি সকলোকে আপোনালোক আশীৰ্বাদ কৰিব। আৰু মোৰ ফালৰ পৰা মই অলপ প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, তাৰপৰা শেষ কৰিম। হে আমাৰ ওচৰত থকা কৰুণাময় পিতৃ, পুনৰ আপোনাৰ চৰণ লৈছোঁ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে। আমি সকলো সাও আৰু অভিশাপৰ পৰা আমি মুক্ত হ'লোঁ প্ৰভু, কিয়নো আপোনাৰ ক্ৰুচত অৰা হৈছিলে প্ৰভু। আৰু যিজন ক্ৰুচত অৰা হয় বা কাঠত অৰা হয়, তেওঁ সাপগ্ৰস্ত, তেওঁ সকলোবিলাক লৈ ল'লে প্ৰভু যীশু। আপুনি আমাৰ পাপবিলাক ল'লে, সকলোবিলাক অভিশাপ ল'লে। সেই গতিকে প্ৰভু এইবিলাকৰ পৰা মুক্ত হ'ব। এতিয়া আমি খ্ৰীষ্ট যীশুৰ বিধানৰ প্ৰভু, খ্ৰীষ্ট যীশুৰ আত্মাৰ জীৱন আত্মাৰ বিধানৰ অধীনত আছোঁ প্ৰভু। আৰু পাপ আৰু মৃত্যুৰ বিধানৰ পৰা আমি মুক্ত হ'লোঁ প্ৰভু। আৰু এই গতিকে আমাৰ জীৱনত যেতিয়া আমি সঁচাকৈ প্ৰভু আপোনাৰ নৈবস্ত তেতিয়া আমি গঢ়ি তুলি আমাৰ ঘৰবিলাকত, আমাৰ মণ্ডলীবিলাকত আপোনাৰ আশীৰ্বাদবিলাক আমাৰ জীৱনত থাকিব প্ৰভু। আৰু আমাৰ জীৱনৰ আশীৰ্বাদবিলাক সম্পূৰ্ণ থাকে কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোকে আশীৰ্বাদ কৰিছোঁ প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰিছোঁ। আমেন। সকলোৱে নমস্কাৰ জনাইছোঁ যীশুখ্ৰীষ্টৰ নামেৰে। আমেন।